কেছ 31st আছিলে ন কোটি টাকা ইয়াতে কালেকশন হয় এই বাজাৰখনৰ প্ৰতি কাণ্ড জ্ঞান নাই আপোনাৰ ইয়াতে এটা কমপ্লেইন হৈছিলে যে মানে এডাল্ট্ৰেশ্যন হৈছিলে আমাৰ পটল চব্জি বিভিন্ন ধৰণৰ চব্জিৰ তাৰে কাৰণে এটা ড্ৰাইভো হৈছিলে 31st মে'ত আমাৰ ফুড ইনস্পেক্টৰক ডাইৰেকশ্যনছ দিয়া হৈছিলে উইথ দ্য হেল্প অফ বৰপেটা ৰোড থানা তেওঁলোকে ইয়াত পাইছিলে যিহেতু কালি আমাৰলৈ ইনষ্ট্ৰাকশ্যন আহিছিলে যে প্ৰেমাইচেছটো আমি চিল কৰিব লাগে তো আমি এই গোডাউনটো আজি চিল কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত তাৰ ওপৰত আৰু তদন্ত হ'ব তাৰপিছত বাকীখিনি আপোনালোকক জনাইছোঁ ইমান গেপ কিয় 10 দিনৰ মানে গেপ হ'ল চাওক আমাৰলৈ যেতিয়া ইনষ্ট্ৰাকশ্যন কালি আহিছে কালি অহাৰ কাৰণে আজি আমি আহি চিল কৰি দিছোঁ সেইটো বিষয়ে আপোনালোকে মানে ADC মেমৰ লগত কথা পাতিব লাগিব হয় হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ